শিক্ষাৰ্থীসকল আজি এটা পুনৰ ভিডিঅ' লৈ আছে তোমালোকৰ মাজলৈ যোৱা ক্লাছত আমি আলোচনা কৰিছিলো পাষ্ট কন্টিনিউয়াস টেন্স আজি আমি আলোচনা কৰিম পাষ্ট পারফেক্ট টেন্স পাষ্ট কন্টিনিউয়াসৰ দৰেই পাষ্ট পারফেক্ট টেন্সে খুব এটা গুৰুত্বপূৰ্ণ টেন্স আৰু এই টেন্সৰ পৰা প্ৰতি বছৰে মানে যিখিনি পৰীক্ষাত মানে তুমি টেন্স মানে আহিব তাত এই টেন্সৰ পৰা এটা নহয় এটা প্ৰশ্ন থাকিবই আৰু পাষ্ট কন্টিনিউয়াসৰ পৰাও থাকে আৰু পাষ্ট পারফেক্টৰ পৰাও থাকে মানে থাকিবই মানে 99.9% মানে থাকে আচ্ছা এটা যি কি নহওক পাষ্ট কন্টিনিউয়াস আৰু পাষ্ট পারফেক্ট এই দুটা বস্তু মানে প্ৰায় সমান অকণমান বেলেগ অকণমান মই থুলমুলকে বুজাই লওঁ পাষ্ট কন্টিনিউয়াস মই তোমালোকক কৈছিলো অতীতত দুটা কাম থাকে বা দুটা কাম হয় তাৰে এটা মানে যি সেই সময়ত যি কামটো চলি থাকিব তাৰ লগত পাষ্ট কন্টিনিউয়াস হয় আৰু পাষ্ট ইনডিফিনিট হয় ঠিক তেনেকে এই পাষ্ট পারফেক্ট টেন্সটো অতীতৰ দুটা কাম হয় আৰু সেই দুটা কামৰ মাজত এটা কাম পাষ্ট ইনডিফিনিট হয় ঠিক পাষ্ট কন্টিনিউয়াসৰ দৰে কিন্তু ইয়াত কিন্তু কামটো চলি থকা নুবুজায় পাষ্ট কন্টিনিউয়াস টেন্সত যেনেকে কামটো চলি থকা বুজায় এটা ইয়াত কিন্তু কামটো চলি থকা নুবুজায় এই টেন্সত পাষ্ট পারফেক্ট টেন্সত কামটো চলি থকা নুবুজায় পাষ্ট পারফেক্ট টেন্সত কি হয় ই দুটা কাম হয় অতীতত তাৰে মানে অতীতত দুটা কামৰ মাজত কোনটো কাম আগত হৈছিল সেইটো আমি ডিসাইড কৰিব লাগিব সেইটো আমি মানে ভাবিব লাগিব কোন কামটো আগত হৈছিল দুটা কামটোৰ মাজত আৰু যি কামটো আগত হৈছিল তাৰ লগত পাষ্ট পারফেক্ট আমি ব্যৱহাৰ কৰিম আৰু আনটো পাষ্ট ইনডিফিনিট পাষ্ট কন্টিনিউয়াসত কি আছিল অতীতত দুটা কাম তাৰে এটা পাষ্ট ইনডিফিনিট হয় আৰু আনটো চলি থকা যেটো সেইটোৰ লগত পাষ্ট কন্টিনিউয়াস হয় আশা কৰো তোমালোকে বুজি পাইছা বুজি নাপালে কমেন্টৰ জৰিয়তে জনাবা মই পুনৰ বুজাবলৈ চেষ্টা কৰিম এতিয়া এই বৰ্ডলৈ চোৱা মই বুজাই আছো পুনৰ পাষ্ট পারফেক্ট টেন্স হেড প্লাস V3 তাৰ মানে ভাৰ্বৰ হেড প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম অফ দা ভাৰ্ব আচ্ছা ইয়াত দেখিছো মই অতীতত হৈ যোৱা দুটা কামৰ ভিতৰত যি কামটো আগতে হয় তাৰ লগত পাষ্ট পারফেক্ট টেন্স হয় আৰু আনটো পাষ্ট ইনডিফিনিট টেন্স হয় অলৰেডি মই তোমালোকক ক'লো পাষ্ট পারফেক্ট টেন্সত কি হয় অতীতত মানে দুটা কাম হয় দুটা কাম মানে যোৱাকালিও কৈছিলো দুটা কাম মানে দুটা ভাৰ্ব সেই দুটা ভাৰ্বৰ মাজত এটা পাষ্ট ইনডিফিনিট হয় নে নহয় চোৱা আৰু মানে কামটো চাব লাগিব সেই দুটা কামৰ মাজত কোনটো কাম আগত হৈছিল আৰু যি কামটো আগত হৈছে তাৰ লগত আমি পাষ্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু আনটো পাষ্ট ইনডিফিনিট হৈ থাকিব এতিয়া উদাহৰণ চালে তোমালোকে আৰু বেছি ভালকে বুজি পাবা উদাহৰণ মই ইয়াতে লিখি দিছো দুটা উদাহৰণ বহুত কেইবাটা উদাহৰণ আছে তাৰে মই দুটা লিখি দিলো আৰু the doctor came after the patient had died the doctor came ডক্টৰ জন আহিছিল after মানে আমি সকলোৱে জানো পিছত the patient had died ৰোগীজন ঢুকুৱাৰ পিছত মানে ৰোগীজন মানে মৰিল এতিয়া কথাটো হল দুটা কাম হৈ আছে ইয়াতে চোৱা the doctor came এটা এটা বাক্য দুটা কাম মানে দুটা বাক্য দুটা বাক্য মানে দুটা ভাগ ইয়াতে এটা ভাগ আছে ই পাষ্ট ইনডিফিনিট হৈ আছে তাৰ পাছত আফটাৰটো বাৰু এৰিলো the patient had died এইটো এটা বাক্য ৰোগীজন মৰিল এই দুটা কামৰ মাজত কোনটো কাম আগতে হৈছে দেখাতে ৰোগীজন আগত মৰিছে তাৰ পাছতহে ডক্টৰ আহিছে আফটাৰ মানে পিছত ৰোগীটো মৰাৰ পিছত ডক্টৰ আহিছিল গতিকে দুটা কাম হ'ব এটা যি এই কামটো আগত হৈছিল গতিকে ইয়াত পাষ্ট পারফেক্ট হ'ব আৰু এই কামটো পিছত গতিকে ই পাষ্ট ইনডিফিনিট টেন্স হ'ব ইয়াতে কাম কেম আছে কাম পাষ্ট ইনডিফিনিট সেকেন্ড ফৰ্মত আছে গতিকে পাষ্ট ইনডিফিনিট টেন্স ঠিক তেনেকে the match had started before we reached the playground খেলপথাৰ পোৱাৰ আগতে খেলখন আৰম্ভ হৈ থাকিল এতিয়া আমি খেলপথাৰ পোৱা নাই খেল আৰম্ভ হৈ থাকিল কোনটো কাম আগত হৈছে খেলা আগত আৰম্ভ হৈ গ'ল আমিতো পিছত গৈ পাইছো গৈ পালি দেখিলো যে খেল আৰম্ভ হৈ থাকিল তাৰ মানে আমি পোৱাৰ আগত খেলটো আৰম্ভ হৈ গ'ল তাৰ মানে কোনটো কাম আগত আৰম্ভ হৈছে the match had started before মানে আগত আমি সকলোৱে জানো we reached the playground মানে খেলপথাৰ পোৱাৰ আগত খেলখন আৰম্ভ হৈ গৈছিল তাৰ মানে দেখা গৈছে যে মই যেটো মানে তোমালোকে বুজি পাইছা মই যি ক'ব বিচাৰিছো মানে দুটা কাম তাৰে যি কামটো আগত হৈছিল তাৰ লগত পাষ্ট পারফেক্ট আৰু যি কামটো মানে পিছত মানে হেতু লগত পাষ্ট মানে আনটো বাক্য পাষ্ট ইনডিফিনিট হৈ থাকিব
তাৰপিছত চোৱা নেক্সট পইণ্টত লিখিছো কেতিয়াবা অতীতৰ কোনো ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা অনুতাপ সম্ভাৱনা বা সামৰ্থ্য ইত্যাদি বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয় কেতিয়াবা মানে কি হয় মানে পাষ্ট মানে যিটো অতীতত মানে হৈ যোৱা মানে এনেকে হ'ব লাগিছিল মানে এনেকে হ'ব পাৰিলেহেঁতেন বা কৰিব পাৰিলোহেঁতেন তেনে ক্ষেত্ৰত মানে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে চোৱা ইফ আই হেড নন হিজ এড্ৰেছ আই কুড হেভ মেড হিম মই যদি তেওঁৰ মানে এড্ৰেছটো ঠিকনাটো জনাহেঁতেন তেতিয়াহ'লে মই তেওঁক মানে লগ ধৰিব পাৰিলোহেঁতেন বা কণ্টেক্ট কৰিব পাৰিলোহেঁতেন বা লগ ধৰিব পাৰিলোহেঁতেন এতিয়াতো মানে এইটো এটা হৈ যোৱা ঘটনা কিন্তু কৰিব পৰাহেঁতেন এটা অনুতাপ মানে এটা থাকি গৈছে বা এটা মানে পচিবিলিটি এটা মানে থাকি গৈছে যিটো মানে এতিয়া সম্ভৱ নহয় মানে বৰ্তমানৰ লগত মানে জড়িত নাই she would have passed if she had studied এতিয়া হয়তো ফেল হৈছে যদি পঢ়িলেহেঁতেন পাছ কৰিলেহেঁতেন এতিয়াতো পঢ়া নাছিলে এতিয়া মানে তেওঁ অনুতাপ এটা থাকি গ'ল যে মানে ৰিগ্ৰেট এটা থাকি গ'ল যে পঢ়া নাই পঢ়াহেঁতেন যদি পাছ কৰিলেহে তাৰ মানে এই বাক্যটো হয়তো তোমালোকে বুজিবলৈ মানে অকমান অসুবিধা হৈছে চাগে যিহেতু মানে এইটো কিতাপৰ মানে কথা এতিয়া আৰু মই খৰচ কৰো দুটা পইণ্টকে মই আৰু খৰচ কৰি তোলো ইয়াত মানে কেছটো এনেকা এইটো কোনো কিতাপত নাপায় মানে যোৱাকালি কৈছিলো কোনো কিতাপত নাপাব মানে এই যে আফটাৰ আৰু বিফৰৰ ক্ষেত্ৰত আফটাৰ বা বিফৰ এই দুটা যদি বাক্যত থাকে তো অবভিয়াছলি নিশ্চয় বাক্যটো মানে দুটা হ'ব আফটাৰ নহলে বিফৰ থাকি যদি চাবা এটা বাক্য পাষ্ট ইনডিফিনিট হয় নে নহয় যদি পাষ্ট ইনডিফিনিট হয় তেতিয়াহ'লে 99% আনটো পাষ্ট পাৰফেক্ট টেন্স হ'ব তাৰ পাছত এই দ্বিতীয় পইণ্টটো কি হ'ব ইয়াত মই লিখি দিছো বাক্যত যদি would have should have could have might have এইকেইটা যদি বাক্যত দেখা পায় অবভিয়াছলি মানে নিশ্চিত মানে তোমালোকে পাষ্ট পাৰফেক্ট টেন্সত কৰা 100% শুদ্ধ হ'ব এয়া আছিল আজি আমাৰ মানে পাষ্ট পাৰফেক্ট টেন্সৰ মানে আলোচনাৰ বিষয় আশা কৰো মানে মই যিখিনি বুজাব বিচাৰিছো তোমালোকে মানে ভালকে বুজি পাইছা আৰু যদি বুজি পোৱাত মানে কিবা অসুবিধা হৈছে তেন্তে নিশ্চয় কমেন্টৰ জৰিয়তে জনাবা নিশ্চয় মই তোমালোকক সহায় কৰিম আৰু টেন্সৰ মানে মই পাৰ্ট হিচাপে মানে বুজোৱা হৈছে প্ৰতিখন টেন্সৰ মানে তোমালোকে মানে একেবাৰে আগৰ ভিডিঅ'টোৰ পৰা প্ৰথম ভিডিঅ'খনৰ পৰা চাই আহা তেতিয়াহ'লে মানে তোমালোকে টেন্সখিনি ভালকে বুজিব পাৰিব আৰু মই যিখিনি বুজাইছো বা কৰাইছো সেইখিনি যদি তোমালোকে ভালকে মনোযোগ দি মানে পঢ়া আৰু সেইমতে কৰা তেতিয়াহ'লে টেন্সৰ মানে তোমালোকৰ 90% মানে তোমালোকৰ টেন্সৰ যি ডাউট মানে সেইখিনি মানে তোমালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে আজিলৈ ইমানতে এৰিলো ধন্যবাদ